প্ৰথমে সকলোকে নমস্কাৰ জনাই আজিও লৈ আহিছোঁ টেষ্টি এটা মাছৰ ৰেচিপি। মাছটো কিন্তু আমাৰ ইয়াৰ মাছ নহয়, কোৰ মাছ সকলোখিনি কৈ আছোঁ। লগতে এনেধৰণে আপোনালোকে আগে পিছে খাইছে নাই সেয়াও মোক কমেণ্ট কৰিব। আহক তেনেহ'লে টেষ্টি মাছৰ ৰেচিপিটো আৰম্ভ কৰি দিওঁ। আপোনালোকে চাই গৈ থাকক। আদা, নহৰু, জলকীয়া, জহা ভোল সকলোখিনি গোটাই লৈছোঁ। লগতে এই মাছটো হৈছে নদীৰ কচ মাছ। খুব ডাঙৰকৈ কাটি বিকিছে, ডাঙৰ মাছ আছিলে আৰু 1 কিলো মই কিনি আনিলোঁ। এতিয়া মই জহা ভোলৰ সৈতে বনাম। লগতে নহৰু জলকীয়া অলপ গোটাই লৈছোঁ। বাকী আপোনালোকে চাই থাকক, চাই নিশ্চয় ভাল পাব। ভাল পালে লাইক কমেণ্ট কৰিব। নতুনকৈ চোৱাসকলে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব। যিবিলাক আমাৰ সদ্যহতে দোকানত বিকি থাকে যে চালানী কচ মাছ, বহুত তেল থাকে, এয়া কিন্তু আপোনাৰ লোকেল কচ মাছ। ইয়াত তেল বহুতেই কম। সৰুকৈ কাটি হালধি আৰু নিমখ জোখমতে দি ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। অলপ সৰিয়হৰ তেল গৰম কৰি ল'লোঁ। এতিয়া মাছখিনি অকণমান সময় ভাজি ল'ম। যিহেতু লোকেল মাছ ইমান বেছিকৈ তেল দিব কোনো প্ৰয়োজন নাই, কচ মাছ হয়, সেয়েহে কমকৈ তেল দি অকণমান সময় এনেধৰণে আপোনাৰ কেৰাহীতে দি দিছোঁ। আৰু কেৰাহীখন অকণমান ইফালে সিফালে লৰচৰ কৰি তেলখিনি গোটেই মাছতে লগাই দিব লাগিব। এয়া চাওক, প্ৰায় অকণমান সময় ভাজি লোৱাৰ পাছত নেমু অকণমান চেপি দিছোঁ। আধা ভজা কৰিয়ে এনেধৰণে যদি অকণমান নেমু চেপি দিয়ে, বৰ বেছিকৈ দিব নালাগে, তেতিয়া নিসিজিবও পাৰে, কেঁচা গোন্ধ থাকি যাব পাৰে। অকণমান নেমু দি দিব লাগে। খুব ধুনীয়াকৈ মাছখিনি গোটা হৈ থাকে, ভাগি নাযায়। আদা নহৰু বেছিকৈ এতিয়া লৰচৰ কৰি নাথাকোঁ, কাৰণ ভাগি যাব। ভাগি গ'লে খাই বেয়া লাগিব। এইফালে আগফালৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। ভোলখিনি খুব ধুনীয়াকৈ যোগ কৰি আছোঁ। মাছখিনি কেৰাহীৰ পৰা আঁতৰাই দিয়া নাই আকৌ দেই, ভোলখিনিয়ে বৰাবৰ যোগ কৰি আছোঁ। অকণমান সময় তেনেধৰণে ৰাখি মই এয়া যোগ কৰিছোঁ মচুৰ দালি পানী। কেৱল মাত্ৰ দালি পানীটোহে যোগ কৰিছোঁ। এয়া চাওক 5 মিনিটমান উতলিছে। লাহে এতিয়া লৰাব লাগিব, নহ'লে মাছখিনি ভাগি যাব। অলপ একদম সাৱধানে কৰিব লাগিব, মাছখিনি ভাগি গ'লে দেখিবলৈও বেয়া লাগিব। যিমানখিনি দালিৰ পানী দিছিলোঁ বা ভোলৰ পৰা পানী ওলালে শুকুৱাই দিম এতিয়া। এয়া প্ৰায় শুকাই গ'ল, মাছখিনিও খাব পৰা হৈ গ'ল। কেনেকুৱা লাগিলে আজি মোৰ এই কচ মাছৰ ৰেচিপিটো আপোনালোকে জনাবলৈ নাপাহৰিব। নতুনকৈ যদি কোনোবাই চাই আছে তেনেহ'লে লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ফেচবুকত চালে ফ'ল' কৰি থ'ব। সকলোকে বাই বাই, আকৌ লগ পাম। আহি আছোঁ কালিলৈ।